অভিযোগ কৰোঁ যে আমাৰ চাৰিওফালৰ পৰিৱেশ ইমান নেতিবাচক। আমি কেনেকৈ পজিটিভ হৈ থাকিম? আমি কেনেকৈ ইতিবাচক চিন্তা কৰিম? মই ইতিবাচক চিন্তা কৰিলেও মই যেতিয়া কৰ্মস্থলীলৈ যাওঁ, মই যেতিয়া বাহিৰত ওলাওঁ, তেতিয়া আন মানুহৰ নেতিবাচকতাই মোক স্পৰ্শ কৰে, মোৰ মন বেয়া লাগে, মই নেতিবাচক হৈ পৰোঁ। আজি আহক আমাৰ ভিতৰৰ সেই চিন্তাক আমি বাহিৰ কৰোঁ। কোনো বাহিৰৰ নেতিবাচকতাই যাতে আমাৰ ভিতৰৰ ইতিবাচকতাক প্ৰভাৱিত কৰিব নোৱাৰে। আমাৰ নিজৰ ভিতৰৰ পোহৰক আজি আমি কেনেদৰে জ্বলাই ৰাখিম তাৰ ধ্যান কৰিম। আমি যেতিয়া নিজে পোহৰ হম, তেতিয়া আমাৰ জীৱনত আন্ধাৰৰ অস্তিত্ব নাথাকে। সেয়ে আহক আজি আমি নিজৰ ভিতৰৰ সেই পোহৰক কেনেদৰে প্ৰতি ক্ষণে উজ্বলাই ৰাখিব পাৰোঁ তাৰ মেডিটেশ্যন কৰিম। মই এটা মেডিটেশ্যনৰ বিৱৰণী দি যাম। আপোনালোকে চকু বন্ধ কৰি শুনিব আৰু অধিক ভাল ফলাফল লাভ কৰিবৰ বাবে আপোনালোকে কাণত হেডফোন লগাই ল'ব পাৰে আৰু এই বিৱৰণীটো দিনৰ যিকোনো সময়তে আপুনি যেতিয়া অনুভৱ কৰে কিবা নেতিবাচকতাই আপোনাক প্ৰভাৱিত কৰিছে, আপোনাৰ মন বেয়া হৈছে, কাৰোবাৰ বেয়া কথা শুনিছে, তেনে সময়তে আপুনি এই ধ্যানটো কৰিব। তেনে আহক এটা আৰামদায়ক পজিশ্যনত বহি লওক। শৰীৰটো ঢিলা কৰক, ৰিলেক্স কৰক। মন, শৰীৰ সকলো শিথিল কৰক। দীঘলীয়াকৈ উশাহ লওক আৰু লাহে 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 উশাহ এৰক। পুনৰ দীঘলীয়াকৈ উশাহ লওক আৰু লাহে 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 উশাহ এৰক। আৰু এবাৰ লওক আৰু লাহে লাহে উশাহ এৰক। মনটো বৰ্তমান মুহূৰ্তলৈ আনক। কল্পনা কৰক প্ৰতিটো উশাহৰ লগত আপোনাৰ ভিতৰত ইতিবাচকতা গৈছে আৰু প্ৰতিটো নিশাহত সকলো নেতিবাচকতা ওলাই গৈছে। শিথিল অনুভৱ কৰক। এতিয়া কল্পনা কৰক আপোনাৰ শৰীৰটোক এক উজ্জ্বল পোহৰে আগুৰি আছে। এটা নিৰাময়ৰ পোহৰ, হিলিং লাইটে আপোনাৰ শৰীৰটো আগুৰি আছে। সেই লাইটটো আপুনি ভাল পোৱা যিকোনো এটা ৰঙৰ চাবৰ চেষ্টা কৰক। বগা, ৰঙা, হালধীয়া, সেউজীয়া, যি ৰং আপুনি ভাল পায়, সেই ৰঙৰ এটা পোহৰে আপোনাক আৱৰি আছে। কল্পনা কৰক। লাহে 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 আপুনি এখন অৰণ্যৰ মাজলৈ যাওক, নিস্তব্ধ এক অৰণ্য। চাওক কৰবাৰ পৰা জিৰ 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 জিৰকৈ পানীৰ নিজৰা বৈছে। চাওক আপুনি আগবাঢ়ি যাওক। এটি সৰু জলপ্ৰপাতৰ দৰে এটা ধাৰা, পানীৰ ধাৰা বৈ আহিছে। আপুনি সেই সৰু জলপ্ৰপাতৰ পানীৰ ধাৰাৰ তলত থিয় হওকগৈ। চাওক সেই জিৰ 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 শব্দ, সেই পানী ধাৰা আপোনাৰ মূৰৰ ওপৰেদি বাগৰি গৈছে।
স্ফটিকৰ দৰে স্বচ্ছ নিৰ্মল পৰিষ্কাৰ সেই পানীৰ উষ্ণতা এক আৰামদায়ক উষ্ণতা আপুনি অনুভৱ কৰিছে শৰীৰত মূৰৰ ওপৰেদি বাগৰি গৈছে সেই পানী আপোনাৰ মূৰত সেই শীতল পানী ধাৰা পৰাৰ লগে লগে চাওক আপোনাৰ মূৰৰ ছালখন শিথিল হৈ পৰিছে শান্ত হৈ পৰিছে আপোনাৰ মন মগজুত ভৰি থকা হাজাৰটা চিন্তা ভয় সন্দেহ উদ্বেগ খং দুখ অপৰাধবোধ লাজ বিষাদ হতাশা সকলো ধুই পেলাইছে সেই নিৰাময়কাৰী পবিত্ৰ স্বচ্ছ পানীৰ ধাৰাই চাওক আপোনাৰ কপালত সেই নিৰাময়কাৰী পানীৰ ধাৰা পৰিছে এইবাৰ কপালত থকা সকলো টেনচন ধুই পেলাইছে শিথিল কৰি দিয়ক ঢিলা কৰি দিয়ক কপালখন মুখৰ ওপৰত সেই পানী পৰিব দিয়ক মুখৰ মাংস পেশীবোৰ শিথিল কৰক এতিয়া চাওক মূৰৰ পিছফালে ডিঙিৰ ওপৰে কান্ধৰ ওপৰে তললৈ বৈ গৈছে আপোনাৰ কান্ধত ইমান দিনে কঢ়িয়াই ফুৰা সংসাৰৰ সকলো বোজা ধুই নিছে কাণ দুটা শান্ত আৰু শিথিল কৰি দিয়ক এতিয়া চাওক সেই হিলিং শাৱাৰটো সেই পানীখিনি আপোনাৰ বাহুৰ তলেদি বৈ গৈছে আঙুলিৰ ওপৰেদি বৈ গৈছে বুকু পেটৰ ওপৰেদি বাগৰি গৈছে আৰু আপুনি শান্ত অনুভৱ কৰিছে পৰিষ্কাৰ অনুভৱ কৰিছে এতিয়া চাওক আপোনাৰ ভিতৰৰ আভ্যন্তৰীণ অংগসমূহ পৰিষ্কাৰ হৈ পৰিছে আপোনাৰ শৰীৰ মন আত্মা শান্ত হৈ পৰিছে এতিয়া চাওক সেই হিলিং শাৱাৰটো আপোনাৰ নিতম্ব উৰুৰ ওপৰেদি বাগৰি তললৈ আঁঠুৰ ওপৰে ভৰিৰ পৰা তললৈ ভৰিৰ তলুৱালৈ বাগৰি গৈছে আৰু আপোনাৰ ভিতৰত শৰীৰত থকা সকলো বিষ কোষ ভাগৰ ধুই নিছে নিজক আৰু শিথিল হ'ব দিয়ক চাওক আপুনি কেনেদৰে ভিতৰে বাহিৰে পৰিষ্কাৰ হৈ পৰিছে আপুনি ইমানেই পৰিষ্কাৰ হৈ পৰিছে আপোনাৰ ভিতৰত থকা প্ৰকৃত ব্যক্তিজন উজ্বলি উঠিছে আপোনাৰ ভিতৰত যিজন সুন্দৰ ঐশ্বৰ্যময় ব্যক্তি আছে তাৰ ভিতৰত কেৱল মাত্ৰ প্ৰেম মৰম আছে সেইজন উজ্বলি উঠিছে প্ৰকাশিত হৈছে চাওক নিজৰ শৰীৰটো কেনেদৰে উজ্বলি উঠিছে আপুনি চাওক এতিয়া লাহে লাহে আপুনি সেই জলপ্ৰপাতৰ ধাৰাৰ পৰা আহক আপোনাৰ সন্মুখত থকা কোমল ঘাঁহনিত শুই পৰক চাওক সূৰ্যৰ কিৰণ আপোনাৰ শৰীৰত পৰিছে কোমল এক উষ্ণতা আপুনি অনুভৱ কৰিছে আৰু সেই সূৰ্যৰ কিৰণে আপোনাৰ ভিতৰত থকা পোহৰখিনিক আৰু অধিক উজ্বলাই তুলিছে নিজক চাওক এক উজ্জ্বল জ্যোতিষ্কৰ ৰূপত প্ৰেম মৰম শান্তি আপুনি জ্বলাই তুলিছে এতিয়া লাহেকে আপুনি বহক আৰু পুনৰ আপোনাৰ ভিতৰলৈ চাওক
চাৰিওফালে কেৱল মাত্ৰ পৰিচ্ছন্নতা। আপোনাৰ ভিতৰত কেৱল আছে আশা, আনন্দ, শান্তি, মৰম, ক্ষমা, কৃতজ্ঞতা। আপুনি হৈ পৰিছে এক উজ্জ্বল জ্যোতিষ্ক, এক পোহৰৰ উৎস। গোটেই শৰীৰটো আপুনি চাওক, এটা উজ্জ্বল বাল্বৰ দৰে। আপুনি নিজেই পোহৰৰ উৎস হৈ পৰিছে। আপুনি আপোনাৰ আলোকেৰে আলোকিত হৈছে। আপুনি যি ঠাইতে উপস্থিত হৈছে, সেই ঠাই উজ্বলাই তুলিছে। কৰবাত যদি আন্ধাৰ আছে, আপোনাৰ উপস্থিতিয়ে সেই অন্ধকাৰ আঁতৰাই পেলাইছে। য'ত পোহৰ থাকে, তাত কেতিয়াও আন্ধাৰ থাকিব নোৱাৰে। নিজৰ ভিতৰৰ সেই ইতিবাচকতাক আপুনি প্ৰতিটো মুহূৰ্ততে এনেদৰে ধৰি ৰাখিছে যে কোনো নেতিবাচকতাই আপোনাক প্ৰভাৱিত কৰিব পৰা নাই। আপুনি উজ্বলি উঠিছে সেই ইতিবাচকতাৰে। আপোনাৰ জীৱন উজ্বলি উঠিছে। কেৱল আপুনিয়ে নহয়, আপোনাৰ চৌপাশে থকা সকলো উজ্বলি উঠিছে। সকলো নেতিবাচকতা, নিৰাশা, দুখ, খং, হতাশা, ভয়, ঘৃণা, বিদ্বেষ নোহোৱা হৈ পৰিছে। এতিয়া মই 1ৰ পৰা 10লৈ গন্তি কৰিম। আপোনালোকে লাহে লাহে চকু মেলিব আৰু জোৰকে হাতখন মোহাৰক আৰু চকুত হাত ৰাখক আৰু লাহেকে চকু মেলি হাতৰ তৰালি চাই কওক, মই এক আলোকিত আত্মা। মই যি ঠাইলৈ যাওঁ, সেই ঠাই আলোকিত কৰি তোলো। Thank you, universe. Thank you. Thank you. Thank you.